কিন্তু কোনো দল সংগঠন আইন নিজৰ হাতত ল'ব নোৱাৰে আৰু যদি দল সংগঠন নিজৰ আইন নিজৰ হাতত ল'বলৈ হৈছে তেতিয়া চৰকাৰ বিফল মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বটো এৰি দিয়ক আৰু মুখ্যমন্ত্ৰী কৈ দিয়ক হাত দাঙি দিয়ক আৰু কৈ দিয়ক যে মই হাৰ মানি ল'লোঁ মই নোৱাৰিলোঁ তে ইমিডিয়েটলি নিৰ্বাচন অনুষ্ঠিত কৰক নিৰ্বাচন পাতক আৰু অসমৰ ৰাইজক গণতান্ত্ৰিকভাৱে নিজৰ ভোট যোগেদি অসমৰ ভৱিষ্যত নিৰ্ধাৰিত কৰিবলৈ দিয়ক আমিও ৰাজনৈতিক দল আমাৰো চৰকাৰৰ বিৰুদ্ধে আমাৰো ক্ষোভ আছে তাৰ মানেতো নহয় যে আমি আইন নিজৰ হাতত ল'ম তাৰ মানেতো নহয় যে আমি পাথৰ দলিয়াম তাৰ মানেতো নহয় যে আমি অসমখনৰ ভিতৰত হিংসা সৃষ্টি কৰোঁ আৰু এই ক্ষেত্ৰত মই বিশেষকৈ শিৱসাগৰ নাগৰিক সমাজে যি মেচিউৰিটি যি দায়িত্ব সহকাৰে আজি সমাজক এটা ভাল বাৰ্তা দিলে মই বিশেষকৈ শিৱসাগৰৰ নাগৰিক সমাজৰ মোৰ ফালৰ পৰা সকলোকে মাৰ্গদৰ্শন দিয়াৰ বাবে মই শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।